নমস্কাৰ। ইতিমধ্যে হৈ যোৱা বিভিন্ন ধৰণৰ পৰীক্ষা যেনে আসাম পুলিচ, ADRE, গ্ৰেড 3, গ্ৰেড 4 বা LP, UP, টেট এই পদসমূহৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰা হ'ল। যিসকল প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হয় তেখেতসকলক এতিয়ালৈকে নিযুক্তি পত্ৰ প্ৰদান কৰা হোৱা নাই। এই নিযুক্তি পত্ৰ বিতৰণৰ বাবে হিমন্ত বিশ্ব শৰ্মাদেৱে কি বুলি কৈছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। ADRE তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে ADREৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম